নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা দিন বাকী তেনেকুৱা সময়ত আমি জেন জি সন্দৰ্ভত আজি অকণমান কথা পাতিম জেন জিৰ 2টা ভাগ আছে অসমত এটা 97 চনৰ পিছত জন্ম হোৱা জেন জি আৰু আনটো হৈছে জেনেৰেশ্যন জুবিন যেটো জুবিন গাৰ্গৰ জেনেৰেশ্যন তেওঁলোককো আমি এক প্ৰকাৰ এই জেন জিতে ধৰো ইয়াত দুইটাই শ্ৰেণী আছে এতিয়া মোটামুটি আমাৰ ষ্টুডিঅ'ত তেওঁলোকৰ দৃষ্টিত আহি থকা নিৰ্বাচনটোৰ যেটো গুৰুত্ব সেই সন্দৰ্ভত মই তেওঁলোকৰ লগত আজি কথা পাতিম 5 গৰাকী ষ্টুডিঅ'ৰ অতিথি বৈকুণ্ঠ প্ৰিন্স আছে মই বৈকুণ্ঠক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ দীপাংকৰ বেজবৰুৱা আছে মই দীপাংকৰকো স্বাগতম জনাইছোঁ সুকুমাৰ আছে সুকুমাৰ বৰ্মনক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আমাৰ মাজত আছে ত্ৰিদীপ ভাগৱতী মই ত্ৰিদীপকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আছে আমাৰ মাজত দীপাংকৰ বেজবৰুৱা মই ক'লোঁ পবিত্ৰ মেছ আছে পবিত্ৰ মেছকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ এই 5 জনৰ বক্তব্য মই আপোনালোকক দেখুৱাম কিন্তু তাৰ আগতে জুবিন গাৰ্গৰ এটা বিশেষ বক্তব্য আছিল জেন জি সন্দৰ্ভত তেওঁ এখন মঞ্চত গীত পৰিৱেশনৰ সময়ত এটা বিশেষ বক্তব্য ৰাখিছিল কোন কেতিয়াবাই সেই বক্তব্যটো আপোনালোকে অজস্ৰবাৰ দেখিছে তথাপিও মই আজি আকৌ এবাৰ দেখুৱাই ল'ব বিচাৰোঁ চাওকচোন আপোনালোকে চৰকাৰ আমিহে বনাওঁ চৰকাৰ আমাক নবনায় কিন্তু মনত ৰাখিব আমি নতুন প্ৰজন্ম হয় আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ চলাবও পাৰোঁ চৰকাৰ আমিহে বনাওঁ চৰকাৰ আমাক নবনায় কিন্তু মনত ৰাখিব আমি নতুন প্ৰজন্ম হয় আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ চলাবও পাৰোঁ আমি নতুন প্ৰজন্ম আমি চৰকাৰ আমিহে বনাওঁ দেশ গ্ৰহে নতুন প্ৰজন্মই অৰ্থাৎ জুবিনৰ যেটো বক্তব্য আছিল সলাবও পাৰোঁ ভাঙিবও পাৰোঁ এই যে বক্তব্যটো দিছে জেন জিক লৈ মই কিয় কৰিব বিচাৰিছোঁ আপোনালোকক মই কেইটামান তথ্য দেখুৱাব বিচাৰোঁ আজিৰ দিনটোত নিৰ্বাচন আয়োগে যিখিনি তথ্য সদৰি কৰিছে সেই তথ্যমতে আমাৰ যিখিনি ভোটাৰ আজিৰ দিনটোত তাৰ ভিতৰত কিমানখিনি নতুন প্ৰজন্মৰ ভোটাৰ আছে চাওকচোন মই আপোনালোকক দেখুৱাব বিচাৰোঁ মোৰ গ্ৰাফিক্সত দিয়া আছে যিহেতু আজিৰ দিনত আমাৰ মুঠ ভোটাৰ আছে 2,50,54,463 গৰাকী মুঠ ভোটাৰ নিৰ্বাচন আয়োগে আজি তেওঁলোকৰ ৱেবছাইটত যিখিনি দি থৈছে সেইমতে ইয়াৰে যুৱ ভোটাৰ হৈছে 74,83,469 গৰাকী মই পুনৰ কৈছোঁ ইয়াৰ ভিতৰত যুৱ ভোটাৰ আছে 74,83,469 গৰাকী প্ৰথমবাৰৰ বাবে ভোট দিয়া নতুন ভোটাৰ হৈছে অৰ্থাৎ 18 পৰা 19 বছৰ যে এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ কাৰণে ভোট দিব 18 পৰা 19 বছৰৰ যিখিনি ভোটাৰ তাৰ সংখ্যা হৈছে 6,28,093 গৰাকী মই পুনৰ কৈছোঁ যে প্ৰথমবাৰৰ বাবে ভোট দিয়া ভোটাৰৰ সংখ্যা হৈছে 6,28,093 গৰাকী 20 পৰা 29 বছৰ বয়সৰ যিসকল যুৱ ভোটাৰ আছে যাৰ 20 বছৰৰ পৰা 29 বছৰ এই যুৱ ভোটাৰসকলৰ সংখ্যা হৈছে 65,55,376 গৰাকী অৰ্থাৎ এই যে 76,83,469 গৰাকী যুৱ ভোটাৰ আছে মুঠ আমি যদি চাওঁ 2,50,54,463 গৰাকী ভোটাৰৰ ভিতৰত 30% হৈছে যুৱ ভোটাৰ 30% যুৱ ভোটাৰ আছে ইমান সহজ কথা নহয় আমি মহিলা ভোটাৰক অগ্ৰাধিকাৰ দি সকলোৱে আমি কথা পাতি আছোঁ মহিলাসকলৰ নিৰ্বাচনী সভাবিলাকৰ গুৰুত্বক লৈ আমি কথা পাতি আছোঁ মহিলাসকলে নিৰ্ণায়ক ভূমিকা লয় এইটো সঁচা কথা কিন্তু এই যুৱকসকলে 30% যে যুৱ ভোটাৰ আছে এওঁলোকৰ ভূমিকা কি হ'ব মহিলাসকলক কোনোবা ৰাজনৈতিক দলে কিবা আঁচনি দি হিতাধিকাৰী বনাই কিনিব পাৰিব কিন্তু এই বিবেক ভোট দিয়া এই যুৱ ভোটাৰসকলৰ
মোটামুটি যিটো চিন্তাধাৰা কেনেকুৱা আজিৰ দিনত এওঁলোককো দিছে সা সুবিধা কিন্তু সেই সা সুবিধাত যুৱ ভোটাৰ কিমান ভুল যায় তেওঁলোকে আবেগেৰে ভোট দিয়ে নে বিবেকেৰে ভোট দিয়ে এই যে জুবিন গাৰ্গে কৈ গৈছিল যেটো কথা মই ত্ৰিদীপৰ কাষলৈকে আহিছোঁ প্ৰথম ত্ৰিদীপ জুবিন গাৰ্গৰ যেটো বক্তব্য আৰম্ভণিতে আমি সলাবও পাৰোঁ আমি ভাঙিবও পাৰোঁ চৰকাৰ আমিহে বনাওঁ যেটো বক্তব্য তুমি অজস্ৰবাৰ দেখিছা এইটো আজি আমি জেনজিক লৈ কথা পাতিছোঁ যিহেতু নিৰ্বাচন আহি আছে আজি 6 তাৰিখ 9 তাৰিখে নিৰ্বাচন কাইলৈ অকল কেম্পেইনিং কৰিব পাৰিব তাৰপিছত বন্ধই হ'ব তোমাৰ বক্তব্য কি দেখিছা তুমি সামগ্ৰিকভাৱে যিবিলাক ৰাজনীতি হৈ আছে যেটো দিশলৈ গৈ আছে জেনজিৰ ভূমিকা কি হ'ব নিতুদা মই প্ৰথমতে জুবিনৰ কথাই পাতো কিন্তু জুবিন গাৰ্গৰ কথা পাতিব খোজা নাই জুবিন নাথৰ কথা পাতিব খুজিছোঁ জুবিন নাথ কোন 26 বছৰীয়া অসমীয়া যুৱক জুবিন নাথে বেংগালুৰুৰ এটা ফেক্টৰীত কাম কৰি আছিল বিহুত ঘৰলৈ অহা কথা আছিল কিন্তু বিহুত জুবিন নাথ শৰীৰে ঘৰলৈ নাহিল সেই কাম কৰি থাকোঁতে বেংগালুৰুৰ ফেক্টৰীটো তেখেতৰ দুৰ্ঘটনা এটা হ'ল আৰু চিৰাঙৰ যুৱক 26 বছৰীয়া জুবিন গাৰ্গৰ ফেব্ৰুৱাৰী 13 তাৰিখে মৃত্যু হ'ল কিয় আজি জুবিন নাথৰ কথা পাতিব খুজিছোঁ আজি ৰাতিপুৱাৰে পৰা আমি অসমত এটা আচৰিত ধৰণৰ দৃশ্য দেখিবলৈ পাইছোঁ যিটো কথা ৰাজনৈতিক নেতাসকলৰ ক'বলৈ সাহস নাই অসমৰ পৰা ছেপ্টেম্বৰৰ পৰা এই বৰ্ষৰ ফেব্ৰুৱাৰী 2 তাৰিখলৈকে যোৱা 6 মাহত অসমৰ 162 জন যুৱকৰ যি যুৱকে হায়দৰাবাদত কাম কৰি আছিল বাংগালুৰুত কাম কৰি আছিল তামিলনাডুত কাম কৰি আছিল অৰুণাচলত কাম কৰি আছিল তেনে 162 জন যুৱকৰ মৃত্যু হৈছে আজি ৰাতিপুৱাৰে পৰা আপোনালোকৰ টেলিভিছন স্ক্ৰীনবোৰত আমি যিবোৰ ভিজুৱেলছ দেখিছোঁ আপুনি যদি লক্ষ্য কৰিছে প্ৰত্যেকখন ট্ৰেইনত বিবেক এক্সপ্ৰেছ হওক নৰ্থ ইষ্ট এক্সপ্ৰেছ হওক তাত যিদৰে অসমৰ ল'ৰা ছোৱালীবোৰ অসমলৈ ঘূৰি আহিছে তাৰ এটা একেবাৰে স্পষ্ট কথাটো কি যে আমি যিটো সমস্যা ইমান দিনে বিহাৰত আছিল বুলি কৈ আছিলোঁ যে বিহাৰৰ যুৱকসকলে নিজৰ ৰাজ্যত সংস্থাপন নাপায় বাহিৰলৈ যাব লাগে অসমতো সেই সমস্যাটোৰ সৃষ্টি হৈছে কোভিডৰ সময়ত এই সমস্যাটো আমি দেখিছিলোঁ আৰু এইবাৰ যেতিয়া নিৰ্বাচনৰ সন্মুখত এই 162 জন যুৱকৰ মৃত্যু হোৱা পৰিসংখ্যাটোৱে প্ৰমাণ কৰে 6 মাহত যদি 162 জন মানুহৰ মৃত্যু হ'ব পাৰে আৰু আজি ৰেলত দেখা ফটোবোৰ যদি সঁচা ছবিবোৰ যদি সঁচা অসমত এই সমস্যাটোৱে কিমান ভয়ংকৰ ৰূপ লৈছে এই কথাটো কিন্তু আমি উপলব্ধি কৰিব লাগে ৰাজনৈতিক নেতাসকলে এই কথা কাৰ কিমান উপলব্ধি হৈছে মই নাজানো তেওঁলোকৰ এজনৰ মুখত এই কথাবোৰ নাই গতিকে মই নিতুদা আজি এই সুযোগটো লৈ মই প্ৰথমতে এই কথাই ক'ব খোজো এই যিখিনি মানুহ অসমৰ বাহিৰত কাম কৰি আছে তেওঁলোক কিয় বাহিৰলৈ গৈছে কাৰণ অসমত আমি তেওঁলোকক সন্মানজনক সংস্থাপন দিব পৰা নাই আমি হিতাধিকাৰী নিৰ্মাণ কৰি থকা গোটেই যিটো বিষয় হিতাধিকাৰী নিৰ্মাণ কৰাৰ কথাটোতো কাৰো আপত্তি নাই 1250 টকাটোতো কোনো আপত্তি কৰা নাই কিন্তু সমান্তৰালভাৱে সংস্থাপন দিয়াৰ যিটো প্ৰসংগ এই গোটেই কথাবোৰত আমাৰ নেতাসকল ব্যৰ্থ হোৱা বাবে আজি জুবিন নাথৰ দৰে দৃশ্যবোৰ আমি দেখিবলৈ পাইছোঁ এতিয়া মই আপোনাক কেইটামান পৰিসংখ্যাৰ কথা কওঁ এইকেইটা একেবাৰে ভয় লগা আৰু চকুত লগা পৰিসংখ্যা 2016 চনত অসমৰ এগৰাকী বিধায়কৰ তেওঁলোকে যেতিয়া এফিডেভিট দিয়ে নিৰ্বাচনৰ সময়ত আমি আটায়ে জানো বৈধ সম্পত্তিহে এফিডেভিটত দেখায় অবৈধবোৰটো এফিডেভিটত নাথাকে বৈধ সম্পত্তিৰ পৰিমাণ আছিল 2.52 কোটি টকা তাৰ পাছত 2021 চনত এই পৰিমাণ হ'ল গৈ 4.44 কোটি টকা এইখিনিতে মই এটা মোৰ এক্সপিৰিয়েঞ্চ এটা ক'ব বিচাৰোঁ যে আমি ৰিচেণ্টলি গৈছিলোঁ সোমনাথত যাওঁতে মানে সোমনাথত তাৰ পৰা ট্ৰেইনৰ পৰা হ'ব নামিয়ে তাত অত্যন্ত এটা মাছৰ গোন্ধ ওলায় মানে শুকান মাছ হ'লে বা মাছ গেলি গ'লে যিটো গোন্ধ একদম খুব এটা বেলেগ ধৰণৰ গোন্ধ এটা ওলায় আৰু সেইটোত হৈছে কি হয় সোমনাথত গোটেই অল ইণ্ডিয়াৰ মানে বা যিমানখিনি মাছ এক্সপৰ্ট হয় বাহিৰলৈ চব সোমনাথৰ পৰা কৰে সোমনাথ মানে গুজৰাটত আছে সোমনাথ মন্দিৰৰ কথাটো আপোনালোকে সকলোৱে শুনিছে নিশ্চয় সেই মাছৰ যিখিনি চিপ আছিলে বা তাত ফেক্টৰী আছিলে য'ত মানে এক্সপৰ্ট কৰিবলৈ মানে মানুহ লেবাৰখিনি যিখিনি কাম কৰে তাত মেক্সিমাম লেবাৰ ক'ৰ আছে গম পায়নে সেই মেক্সিমাম লেবাৰ হৈছে আমাৰ অসমৰ আমি যেতিয়া কেব ড্ৰাইভাৰটোৱে আমাক লৈ গৈ আছিলে ষ্টেচনৰ পৰা তাত মানে আমাক কৈছে যে ইয়াত বেছিভাগ ল'ৰা ছোৱালী অসমৰ ল'ৰা আছে অসমৰ লেবাৰ হয় বেছিভাগ প্ৰায় অসম আছামিজ লোকহে এনেকৈ বুলি কৈছে তেতিয়া আমি কোৱা নাই যে আমিও অসমৰে বুলি কিন্তু আমাৰ মানে মনত বহুত দুখ লাগিছিলে যে আমাৰ অসমৰ ল'ৰাই এনেকুৱা কষ্ট কৰিবলগীয়া হৈছে ইয়াত আহিবলগীয়া হৈছে আৰু ইমান মানে গেদা গোন্ধ এটা নহয় আমি মাছ মাংস খোৱা মানুহে ল'বই নোৱাৰোঁ নোখোৱা মানুহৰতো অৱস্থাই বেয়া হৈ যাব 2026 চনত যেতিয়া ৰাজনৈতিক নেতাই এফিডেভিট দিছে 2016তকে ৰাজনৈতিক নেতাৰ এফিডেভিটত বিধায়কৰ এফিডেভিটত 80% ধনৰ বৃদ্ধি হৈছে কল্পনা কৰক নিতুদা আজিৰ তাৰিখত যাক 1250 টকা দি থকা হৈছে এই মানুহ কেইগৰাকীৰতো 80% সম্পদ বৃদ্ধি হোৱা নাই যাক
যুৱ প্ৰজন্ম যিখিনি মানুহক হিতাধিকাৰী কৰা হৈছে কাৰো 80% সম্পত্তি বৃদ্ধি হোৱা নাই আমি সৰুতে ৰবিন হুডৰ যিটো কাহিনী শুনিছিলো ৰবিন হুডে দুখীয়াৰ ধনীৰ ধন লুটি আনি দুখীয়াক বিলায় এতিয়া অসমত এচান ৰবিন হুডৰ সৃষ্টি হৈছে ৰিভাৰ্ছ ৰবিন হুড এওঁলোকে দুখীয়াৰ পৰা ধন নি নিজে ধনীক বিলায় যাৰ তেওঁলোকৰ এফিডেভিটবোৰ চালে এইবোৰ কথা স্পষ্ট হয় মই গতিকে এটা কথাই ক'ব খোজো আজি যদি জুবিন গাৰ্গ আমাৰ মাজত থাকিলেহেঁতেন জুবিন গাৰ্গৰ কেৱল মায়াবিনী গীতটো মনত ৰাখিলেতো নহ'ব তেওঁৰ কথা মনত ৰাখিব লাগিব তেওঁ স্পষ্টভাৱে কৈ গৈছিল এই ফ্ৰী চাউল ফ্ৰী ৰেচন দিয়া মানুহখিনিক প্ৰশ্ন কৰি গৈছিল গতিকে আজিৰ তাৰিখত তেওঁলোকে 1250 টকা দি অসমীয়া মানুহক হিতাধিকাৰী সজাই আছে কিন্তু তেওঁলোকৰ নিজৰ এফিডেভিটত 1250 টকাৰ বৃদ্ধি নাই হোৱা 80% বৃদ্ধি হৈছে গতিকে মোৰ প্ৰথম কথাটো এইটোৱেই এই নিৰ্বাচনটোত অসমৰ যিটো উঠি অহা প্ৰজন্ম এই উঠি অহা প্ৰজন্মবোৰে ৰিভাৰ্ছ ৰবিন হুডসকলক সুধিব লাগিব আপোনালোকৰ 80% সম্পত্তি যে বৃদ্ধি হয় কেনেকৈ বৃদ্ধি হয় আমাৰ কিয় সম্পত্তি বৃদ্ধি নহয় গতিকে এই যিবোৰ মৌলিক প্ৰশ্ন এই মৌলিক প্ৰশ্নবোৰ আমাৰ প্ৰজন্মতে উত্থাপন কৰা উচিত আৰু মোৰ ধাৰণা আমাৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে এই প্ৰশ্নবোৰ উত্থাপন কৰিছে বাবে 1991 চনৰ পৰা মৰিয়নিত শাসন কৰি থকা পৰিয়ালটো আজি কম্পিত হৈছে যাৰ বাবে এই যে মই অকমান আগতে জুবিন নাথৰ পৰিসংখ্যাৰ কথা কৈছিলো 162 জন মানুহ 162 জন মানুহৰ ভিতৰত বহু চাহ জনগোষ্ঠীৰ মানুহ আছে চাহ জনগোষ্ঠীৰ ডিচেম্বৰৰ যোৱা বৰ্ষৰ 13 তাৰিখে 21 জন মানুহৰ অৰুণাচলত মৃত্যু হৈছিল আপোনালোকে বাতৰি কৰিছে এই গোটেই কথাবোৰ ৰূপজ্যোতি কুৰ্মীৰ দৰে যিবোৰ বিধায়ক তেওঁলোকৰ অঞ্চলৰ পৰাইতো এই মানুহবোৰ গৈছে এই কথাবোৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে সুধিছে বাবে তেওঁলোকে এতিয়া বাগিচাত জ্ঞানশ্ৰী বৰাৰ নিচিনা প্ৰাৰ্থীক সোমাবলৈ দিবলৈ ভয় কৰিছে গতিকে মোৰ কথাটো একেবাৰে স্পষ্ট মৌলিক কথাবোৰ পাতক এইবোৰ কথা পাতক জুবিন গাৰ্গৰ কথা পাতিম মোক আপুনি সুধিব ময়ো জুবিন গাৰ্গৰ বিষয়ে কম কিন্তু জুবিন নাথৰ দৰে যিবোৰ মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছৰ মৃত্যু হৈছে এই কথাবোৰো আপোনালোকে উচ্চাৰণ কৰক মই একেবাৰে স্পষ্টকৈ ক'ব খোজো এই কথাবোৰ যদি নেপাতে নতুন প্ৰজন্মটোক এতিয়া আপোনালোকে যদি এনেকৈ ভাবি থাকে যে আমি হিতাধিকাৰী কৰিছো ময়োতো এজন হিতাধিকাৰী মোৰো জেআৰএফটো আমাৰ কেন্দ্ৰীয় চৰকাৰে দিয়ে কিন্তু তাৰ পাছতো এই গোটেই কথাবোৰতো কাৰো পৈতৃক সম্পত্তিৰ পৰা দি থকা নাই নহয় কোনেওতো নিজৰ পথাৰৰ ধানবোৰ আনি বিলোৱা নাই কোনেও মিঠাতেলৰ ভাণ্ডাৰৰ পৰা বিলোৱা নাই কোনেও নিজৰ পৈতৃক সম্পত্তি বিক্ৰী কৰিতো মোক জেআৰএফ দি থকা নাই গতিকে এই মৌলিক প্ৰশ্নবোৰ আমাৰ প্ৰজন্মই সুধি আছে আৰু সুধি আছে বাবে এতিয়া 1991 পৰা শাসন কৰি থকা ৰূপজ্যোতি কুৰ্মীৰ পৰিয়ালৰ দৰে পৰিয়াল এটাইও এগৰাকী সাধাৰণ যুৱ প্ৰাৰ্থীক নিজৰ প্ৰচাৰ চলাবলৈ নিজৰ সমষ্টিত একেবাৰে দিবলৈ তেওঁলোকে ভয় খাইছে গতিকে ভয়টো এবাৰ স্পষ্ট হৈছে ঠিক আছে মই ধন্যবাদ জনাইছোঁ মই পবিত্ৰ মেছৰ কাষলৈ আহিছোঁ পবিত্ৰ মই দেখিছোঁ যে সামাজিক মাধ্যমত তুমি খুব সক্ৰিয় হৈ আছা এই যে 30% যুৱ ভোটাৰ তোমাৰ মতে কেনেধৰণৰ হ'ব আৰু কি দেখিছা তুমি নিৰ্বাচনটোত যিবিলাক এতিয়া ধৰা মাংসৰ ৰাজনীতিৰ পৰা মিয়াৰ ৰাজনীতিলৈকে যিবিলাক হৈ আছে এতিয়া যিটো পৰিৱেশ অসমত তোমাৰ মতে কি হৈ আছে পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এইকণ সুযোগ দিয়াৰ বাবে কাৰণ জেনজি হিচাপে আমি বহুখিনি ক্ষেত্ৰত আমি সন্মুখ ভাগৰ পৰা কিছুমান কথা ক'বলৈ চেষ্টা কৰোঁ কিন্তু আমাক বহুখিনি ক্ষেত্ৰত পিছুৱাই যাবলৈ বা আমাক এই মুক্ত মনেৰে কথাখিনি ক'বলৈ আমাক বাধা প্ৰদান কৰা হয় কিন্তু পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ সকলোকে হাতজোৰ কৰি ক'ব বিচাৰিছোঁ 2026 নিৰ্বাচনটো ইমান সহজ নিৰ্বাচন নহয় আমি যিসকলক নেতা বিধায়ক বনাব বিচাৰিছোঁ তেখেতলোকক আমি প্ৰকৃতপক্ষে নেতৃত্ব দিব বিচাৰিছোঁ তেখেতলোকক আমি ধৰ্ম প্ৰচাৰ কৰাৰ ধৰ্মগুৰু বনাব বিচৰা নাই আপোনালোক যিসকলে নেতৃত্ব বৰ্তমান সময়ত প্ৰদান কৰিবলৈ আহিছে তেখেতলোক সন্মুখ সমৰলৈ আহক তেখেতলোকে নেতৃত্ব প্ৰদান কৰক গণতান্ত্ৰিক এখন দেশত প্ৰতিজন নাগৰিকে সৰু বৰ সকলোৱে প্ৰতিদ্বন্দ্বিতা কৰিবৰ পৰা অধিকাৰ আছে সকলোৱে নিজৰ ভোটাধিকাৰ কৰিব পৰা অধিকাৰ আছে প্ৰচাৰ কৰিব পৰা অধিকাৰ আছে সেই সকলোবোৰ মৌলিক অধিকাৰ সকলোৱে দাবী কৰাটো উচিত আৰু কোনো কাৰণত হিন্দু মুছলিমৰ ৰাজনীতিৰে 26ৰ বৈতৰণি পাৰ হ'ম বুলি যিসকলে ভাবি আছে গপত গংগাটোপ হৈ আছে তেখেতলোকে মূৰ্খৰ স্বৰ্গত বাস কৰাৰ বাহিৰে একোৱেই নহয় আৰু জেনজি এইবাৰ সাজু হৈছে কাৰণ আমি গত সময়তো দেখি আহিছোঁ প্ৰতাৰণা প্ৰবঞ্চনা এই শব্দবোৰ আমাতকৈ আৰু ভালদৰে হয়তো কোনেও বুজি নাপাব কাৰণ প্ৰতাৰণা শব্দটোৰ লগত আমি বাৰে বাৰে ইমান ঘনিষ্ঠ হৈ পৰিছোঁ যে ধাৰাসমূহ এনেদৰে বৰ্তি আহিছে কেৱল মাত্ৰ আমাক আহি পাই তাৰিখ পে তাৰিখ পে কেৱল মাত্ৰ আমাক আশ্বাস প্ৰদান কৰে তেখেতলোকে কিন্তু গত সময়ত সেইখিনি কাম নকৰেগৈ কেৱল মাত্ৰ পৰ্বতসমূহ সম্পত্তি বৃদ্ধি কৰিবলৈ তেখেতলোকে এই নিৰ্বাচনত যে অৱতীৰ্ণ হয় কেৱল মাত্ৰ শাসনৰ বাঘ জৰিয়তে ল'বলৈ তেখেতলোক উঠি পৰি আহে তেনেকুৱা কৰে এইখিনি সময়ত আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যিসকল নেতা নেতৃত্ব হ'বলৈ আহে তেখেতলোক
মুখ্যমন্ত্ৰীয়ে হওক বা সাংসদৰ পদবীত যোন বহে বা সংসদত যোন বহে বিধায়কৰ দৰে পদবীত বহে আজি মই যদি ইয়াত উপস্থিত থকা কাৰোবাৰ নামে মই ত্ৰিদীপ দাৰ কথাই ক'ব বিচাৰিছোঁ যদি তেখেতক মই কওঁ তেখেত ত্ৰিদীপ ভাগৱতীহে যদি বিধায়ক ত্ৰিদীপ ভাগৱতী হয় এই আগত যে লাগিলে যিটো ছন্দ সেই অলংকাৰটো সাংবিধানিক পদমৰ্যাদাৰে দিয়া অলংকাৰ হয় সেইটো এটা স্বীকৃতি হয় সেই বিধায়ক হ'বলৈ আহি যদি সেই বিধায়ক শব্দটোৰ আগত যিটো লাগিলে মুখ্যমন্ত্ৰী যিটো শব্দ লাগিলে কেৱল মাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নামটো অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই মুখৰ আগত লগা মুখ্যমন্ত্ৰী শব্দটো সাংবিধানিক শব্দ হয় এই শব্দকেইটা লগাৰ আগত যিসকল নেতা নেতৃত্ব আহিছে সকলোতকৈ সম্পত্তিৰ তালিকা দিয়ক এফিডেভিট দিয়ক শিক্ষাৰ প্ৰয়োজনীয়তা আছে সেইবোৰ সাধাৰণ কথা কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে ব্যৱহাৰ যদি নৈতিক যদি আচাৰ আচৰণৰ পৰা আদি কৰি সেইখিনি বস্তু যদি নাথাকে তেতিয়াহ'লে এই গণতান্ত্ৰিক এখন দেশত কাক কেনেকৈ ব্যৱহাৰ কৰিব বয়সতকৈ সৰু যুৱকক কেনেকৈ ব্যৱহাৰ কৰিব ডাঙৰসকলক কেনেকৈ ব্যৱহাৰ কৰিব সাধাৰণ যদি ন্যূনতম জ্ঞানকণ নাথাকে তেতিয়াহ'লে সমগ্ৰ সমষ্টিটোত লাখ লাখ ভোটাৰ ৰাইজক কেনেকৈ তেখেতলোকে নেতৃত্ব প্ৰদান কৰিব কিন্তু এইখিনি সময়ত 30% যি যুৱ ভোটাৰ আছে আমি এটা আশা কৰিম যে 2026ৰ নিৰ্বাচনটো বিবেক ভোট দিয়ক প্ৰতীক যিয়ে নহওক লাগিলে যদি প্ৰাৰ্থীৰ যোগ্যতা নিৰ্ণয় কৰক সেই যোগ্য প্ৰাৰ্থীজনক কৰক অকামিলা অংক আমাক বাৰে বাৰে নকৰিব কাৰণ অকামিলা অংকত ইতিমধ্যে অসমীয়া জাতিটো একেবাৰে তছনছ হৈ গৈছে অকামিলা অংক এইটো কাৰণে ক'লোঁ আমি খিলঞ্জীয়া কৃষি প্ৰধান ৰাজ্যৰ আমি নাগৰিক হিচাপে বৰ্তমান কৃষি আছে ক'ৰবাত মানুহ আছে ক'ৰবাত আঁচনি আছে নিৰ্বাচনৰ সময়ত নাচনিয়ে ক'ৰবাত নাচি আছে নাচনি থাকিব লাগিছিলে আখৰাত বৰ্তমান সময়ত ৰাজপথত বৰ্তমান সময়ত এই নিৰ্বাচনী ৰেলীবোৰত আমি দেখিবলৈ পাইছোঁ যি নহওক আঁচনিৰ প্ৰভাৱেই হওক বা অন্য কিবাই হওক কিন্তু যিখিনি সময়ত যিবোৰ কথা মৌলিক অধিকাৰৰ যিবোৰ কথা আপোনাৰ সন্তানে আজি এইটো কাৰণে টক শ্ব'টোলৈ মতাৰ কাৰণে ধন্যবাদ জনাইছোঁ যে আজিৰ দিনটোত এই আলোচনাৰ বিষয়বস্তু জেনজি বুলি এইটো কাৰণে আলোচনা কৰিব লগা হৈছে কোনোবাখিনিত আমাৰ যি অৱহেলিত বৰ্তমান সমাজখনত আমাৰ যিদৰে বাৰে বাৰে অৱহেলা কৰি অহা হয় এইখিনি কথা আলোচনা কৰিব লাগে বাহিৰৰ যিসমূহ ল'ৰা আছে কৰ্মৰত যিসকল যুৱক যুৱতী আছে আজি ট্ৰেইনৰ জৰিয়তে 9 এপ্ৰিল ইয়াত গণতন্ত্ৰৰ এটা উৎসৱ হ'ব ভোট প্ৰদান কৰিবলৈ আহিব ক'ৰ পৰা আহিব কেৰেলাৰ পৰা আহিব হায়দৰাবাদৰ পৰা আহিব তেখেতলোকে ঘৰখনলৈ উভতি আহিব ঘৰখনত কিন্তু থাকিবলৈ নাপায় 9 তাৰিখৰ দিনটোত ভোটৰ বুটামটো টিপিব তাৰ পাছতে তেখেতলোক আকৌ ৰাওনা হ'ব লাগিব এই ৰাওনা হোৱা কাৰ্যসূচীটো কিয় হ'ল এই সকলো জেনজি খাৰিতে পৰে তেখেতলোক আহি অসমত উপযুক্ত কৰ্ম সংস্থাপন নথকাৰ বাবে সেইদৰে ঢাপলি মেলিব লগা হৈছে নিজৰ আইজনীৰ কাষত থাকিব নাপায় বিহু বুলি একেলগে ভাত এসাঁজ বহি খাব নাপায় নিজৰ অসমখনৰ যিমানবোৰ সমস্যাৰ এজ আছে সেই সমস্যাৰ আজি সময়ত বাৰে বাৰে ভুক্তভোগী হৈ থাকে এই কথাবোৰ উপস্থাপন কৰিবলৈ গ'লে আমাক বাৰে বাৰে বাধা প্ৰদান কৰা হয় আমি এটা কথাই ক'ম সুস্থিৰ গণতন্ত্ৰ ৰক্ষা কৰক ইয়াৰ এইখিনি সময়তে যি আমাৰ সংবাদ জগত আছে সংবাদ জগতখনৰ কথাটো এইটো কাৰণে উল্লেখ কৰিব লাগিব গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আমি যেহেতু বাৰে বাৰে কৈ থাকোঁ তেখেতলোকক আমি সন্মান কৰোঁ তেখেতলোকে যিবোৰ বাতৰি পৰিৱেশন কৰে তথ্যভিত্তিকভাৱে সেই বাতৰিবোৰ অন্তত বন্ধ কৰিবলৈ বা দবাবলৈ মনা নকৰিব কাৰণ তেখেতলোকৰ মুখত যদি আপোনালোকে চেলোটেপ লগাম বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় যিখন চৰকাৰ যোনেই নহওক লাগিলে শাসনত থাকক তেখেতলোকৰ শাসন ব্যৱস্থাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত গণ্ডগোল আছে সেইবাবেহে তেখেতলোকে এই বিষয়বস্তুবোৰৰ পৰা আঁতৰি থাকিব বিচাৰে আৰু কথাবোৰ দেখুৱাব নিদিয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক যি কুঠাৰঘাট সেই কুঠাৰঘাট বন্ধ কৰক আৰু যি গণতান্ত্ৰিক অধিকাৰেৰে যোনে যোনে প্ৰাৰ্থিত্ব আগবঢ়াইছে যিসকলে জেনজি প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিজন প্ৰাৰ্থীয়ে সাৱলীলভাৱে কোনেও কিন্তু নিতুদা আজি ক'ব লাগিব ধৰ্মৰ ৰাজনীতি কৰা নাই সকলোৱে কৈ আছে শিক্ষা আমি আগুৱাই নিব লাগিব আমি যিদৰে যুৱ প্ৰজন্মৰ যিখিনি কথা বাৰ্তা আছে সেই কথাখিনি পাতিব লাগিব যিসকল কিন্তু ইয়াৰ উপৰোক্ত যিসকলে বছৰৰ পাছত বছৰ 5টা বছৰ দিয়ক 5টা বছৰ দিয়ক 5টা বছৰ বুলি কৈ কেৱল মাত্ৰ সম্পত্তিৰ অগাধ সম্পত্তিৰ পাহাৰ গঢ়িলে সেইসকলে কিন্তু বাৰে বাৰে য'তেই নাযাওক উজনিৰ পৰা নামনিলৈ শদিয়াৰ পৰা ধুবুৰীলৈ ডাঙৰ ডাঙৰ গাড়ী লৈ য'তে ৰেলী কৰিছে কেৱল মাত্ৰ গৰু মাংসৰ বাহিৰে তেখেতলোকে যে টপিক বিচাৰি নাপায় এটা বৰ্তমান জেনজি বৰ্তমান সময় অতিষ্ঠ হৈছে আমি অন্তত এই ৰাজনীতিটো নিবিচাৰোঁ কাৰণ ইমান লেতেৰা ৰাজনীতিৰ মাজলৈ যদি যায় অসমখনৰ অনাগত ভৱিষ্যত ৰক্তাক্ত হোৱাৰ বাহিৰে ইয়াৰ মূল পথ গত্যন্তৰ একো নাই একদম পবিত্ৰক মই ধন্যবাদ জনাইছোঁ ইতিমধ্যে আপোনালোকে গমেই পাইছে আজি আমি নতুন প্ৰজন্মৰ যুৱ ভোটাৰক লৈ কথা পাতিছোঁ 30% এইবাৰৰ নিৰ্বাচনত ভোটদান কৰিবলগীয়া 30% হৈছে যুৱ ভোটাৰ এই যুৱ ভোটাৰৰ ভূমিকাটো কেনেকুৱা হ'ব মই সুকুমাৰ বৰ্মনৰ কাষলৈ আহিছোঁ সুকুমাৰৰ মতে কি দেখি আছা আৰু কি হ'বলৈ গৈ আছে যুৱ প্ৰজন্মৰ ভূমিকাটো কেনেকুৱা হোৱা উচিত ধন্যবাদ নিতুদা নিমন্ত্ৰণ কৰাৰ বাবে ইয়াৰ আগতে আমি বহুকেইটা নিৰ্বাচন দেখিছোঁ কিন্তু ইমান নিকৃষ্ট ৰাজনীতি
কৰা এইবাৰ পোনপ্ৰথমবাৰৰ বাবে আমি দেখিলোঁ আমি কেতিয়াও এনেকুৱা ধৰণৰ নিকৃষ্ট ৰাজনীতি দেখা নাই কাৰণ কিয় এইবাৰ আমি দেখিলোঁ যিজন ৰাজনীতিবিদে আজি কংগ্ৰেছত আছে কালি ৰাতিপুৱাই তেওঁলোকে বিজেপিলৈ যাব পাৰে বিজেপিটো কংগ্ৰেছত যাব পাৰে ৰাইজৰ দলতো আমাৰ AUDFত যায় AUDFতো আকৌ কংগ্ৰেছ উভতি আহে কেৱল মাত্ৰ তেওঁলোকক লাগে কি ক্ষমতাৰ গাদী ক্ষমতা তেওঁলোকক লাগে আৰু কেৱল মাত্ৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে এই শাসনৰ লালসাতে তেওঁলোকে এটা দলৰ পৰা আনটো দললৈ তেওঁলোকে জপিয়াই আছে নহ'লেনো যিটো দলে তেওঁলোকক চিনাকি দিলে পৰিচয় দিলে সেই দলবোৰ ইমান 30-35 বছৰ কৰি থকাৰ পিছত তেওঁলোকে এনেকৈ এক ৰাতিৰ ভিতৰত এৰি আহিব পাৰিলেহেঁতেন নেকি যিটো দলে তেওঁলোকক পৰিচয় দিলে ইয়াতে মই অকল বিজেপি বা কংগ্ৰেছ বুলি কথা কোৱা নাই ইয়াতে প্ৰতিটো ৰাজনৈতিক দলৰ এই একেই বস্তুটো আমি দেখা পাইছোঁ কেৱল মাত্ৰ তেওঁলোকক ক্ষমতাকেন্দ্ৰিক ৰাজনীতি লাগে কেৱল ক্ষমতাৰ বাগজৰীডাল তেওঁলোকৰ হাতত লাগে মানুহৰ জনসাধাৰণৰ কি হৈছে কি নহৈছে কোনো কথা নাই কাৰণ কিয় যোৱাটো নিৰ্বাচনত আমি দেখিছোঁ যিবোৰ আপোনাৰ কেণ্ডিডেটৰ তেওঁলোকৰ 1 কোটি টকা সম্পত্তি আছিল এইবাৰ সেই সম্পত্তি বাঢ়ি গৈ পেলাই 8-10 কোটি টকালৈকে তেওঁলোকে বঢ়াই লৈছে এটা 5 বছৰৰ অন্তৰালত যদি এজন বিধায়কে বা মন্ত্ৰীয়ে এনেকৈ 8-10 কোটি টকা বঢ়াই ল'ব পাৰে তেনেহ'লে 1250 টকাৰ টুপ দি 1250 টকাৰ টুপ দি যদি ভাবিছে যে যুৱ প্ৰজন্মক বুৰ্বক বনাব আৰু আমি যুৱ প্ৰজন্মই বুৰ্বক হৈ যাম তেনেহ'লে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে সঁচাকৈ কাৰণ কিয় এই যোৱা আজি এসপ্তাহত অসমৰ ৰাজনীতি ইমান যে লেতেৰা ফালে গৈছে আমি তাৰমানে আচৰিত লাগে আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে কাৰণ কিয় আমি দেখিছোঁ আপোনাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী এজনে AI ভিডিঅ' এটা চাই AI ফটো এখন চাই যদি সংবাদ মাধ্যমক সম্বোধন কৰি সেই AI ভিডিঅ'টোৰ ওপৰত তেওঁলোকে বক্তব্য দিয়ে যে এইটো চাওকচোন এইটো এই মাংস খাইছে এইটো এই আপোনাৰ বিলাতী খুৰা খাইছে এইবোৰৰ কাৰণে ইমান তৰল মন্তব্যৰ কাৰণে এই মুখ্যমন্ত্ৰীৰ চকীখন নহয়তো মুখ্যমন্ত্ৰীৰ চকীখন তেওঁলোকে তেওঁ চকীত বহিছে আমি সন্মান কৰিছোঁ কিন্তু গাম্ভীৰ্যতা ৰাখিব লাগে আৰু গাম্ভীৰ্যতা নৰখাৰ ফলত যুৱ প্ৰজন্মই ক'বাত নহয় ক'বাত এটা বস্তু স্পষ্ট যুৱ প্ৰজন্মৰ মনত আহি গৈছে যে এই যিবোৰ মানুহ কেৱল মাত্ৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতি কৰি আছে কাৰণ কিয় আজি যুৱ প্ৰজন্মক এই যিবোৰ দল আজি ৰাজনৈতিক দল আপুনি লক্ষ্য কৰিব যিকোনো দলে কংগ্ৰেছ হওক বিজেপি হওক আপোনাৰ অসম গণ পৰিষদে হওক তেওঁলোকে আজি চাব 90 দশকৰ পৰা যিবোৰ মানুহে চলাই আছিল সেই মানুহখিনিয়ে কিন্তু আজিলৈকে তেওঁলোকে চলাই আছে কাৰণ কিয় কংগ্ৰেছ যিখিনি মানুহে কৰিছিল আজি এই বিজেপি হৈছে এইখিনি মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সময়ত কংগ্ৰেছ কৰা নাছিল জানো আৰু তেওঁৰ লগত সোঁহাতে বাহঁতে থকা মানুহখিনি আজি এনেকৈ এজনকৈ লৈ আনি আজি বিজেপি বনাইছে এইকেইটা মানুহকে যুৱ প্ৰজন্মক ক'ত ইয়াতে অগ্ৰাধিকাৰ দিছে আপুনি কওকচোন আজি 1985 চনতে জন্মগ্ৰহণ কৰা অসম গণ পৰিষদৰ দলতো একে কথাই আমি যুৱ প্ৰজন্মই দেখিছোঁ কেইজনমান মুষ্টিমীয় মানুহে সেই সময়ত অসম গণ পৰিষদ দল গঠন কৰাৰ পাছত যিসমূহ মানুহে নেতৃত্ব লৈছিল এই দলটোৰ আজি পৰ্যন্ত এই 2026 চনলৈকে সেই মানুহখিনিয়ে কিন্তু তেওঁলোকে এই ক্ষমতাৰ বাগজৰীডাল ৰাখি থৈ দিছে আপোনাৰ যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ ক'ত নদিলে তেওঁলোকে মই সুকুমাৰ মাজতে মই এটা কথা কওঁ যে কুংকি আৰু এফালে যদি জ্ঞানোশ্ৰীৰ কথা কওঁ তেনেহ'লে আমি দেখিম যে জ্ঞানোশ্ৰীটো অলপ তেওঁ ধৰক ছাত্ৰ অৱস্থাতেই মানে বিশ্ববিদ্যালয়ৰ যেতিয়া তেওঁ ছাত্ৰী আছিল তেতিয়াই তেওঁ নেত্ৰী আছিল মোটামুটি কা আন্দোলনত জড়িত হৈছিল তাৰপিছত তেওঁ এটা সংগঠনৰ লগত জড়িত হৈ কাম কাজ কৰাৰ তেওঁ অভিজ্ঞতা আছিল গতিকে তাৰপিছত তেওঁ ৰাজনীতিলৈ আহিছে কিন্তু আমি যদি কুংকিৰ ক্ষেত্ৰত চাওঁ তেনেহ'লে দেখিম যে তেওঁ 15-20 দিনহে হৈছে কিন্তু না আগতে তেওঁক অসমৰ মানুহে জানিছিল না তেওঁ কিবা কথা গম পাইছিল জানিছিল কিন্তু এই 15 বা 20 দিনত তেওঁ যিটো এটা সমষ্টিত যিটো বতাহ বলাই দিছে য'ত মুখ্যমন্ত্ৰীও তেওঁ বিষয়ে কেনেধৰণৰ কথা ক'বলগীয়া হৈছে এতিয়া সকলোৱে দেখি আছে তাৰমানে আমাৰ তেওঁ নিৰ্বাচনত জিকিবনে হাৰিব সেয়া মধ্য গুৱাহাটীৰ মানুহে নিৰূপণ কৰিব 9 তাৰিখে সেইটো পিছৰ কথা কিন্তু নিৰ্বাচনৰ আগত এই যিটো পৰিৱেশ আমি দেখিছোঁ যে বাকী আনকি মুখ্যমন্ত্ৰীতকৈও তেওঁ যিখিনি কথা কৈছে খুব শালীনতা ৰক্ষা কৰি কথা কৈছে ইমান আক্ৰমণ কৰাৰ পিছতো তেওঁ সেই ধৈৰ্যৰ বান্ধ ছিগা নাই কিন্তু তেওঁ অশ্লীল কথাৰে বিৰোধী প্ৰাৰ্থীগৰাকীকো গালি পৰা নাই আনকি মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰাৰ পিছতো তেওঁ এটা ভদ্ৰ ভাষাতেই প্ৰতিক্ৰিয়া দিছে আনকি প্ৰথম মুখ্যমন্ত্ৰীক ধন্যবাদহে জনাইছিল সেই পৰ্যায়ত কথা কোৱাৰ কাৰণে তাৰমানে নতুন প্ৰজন্মটোৰ যিখিনি চিন্তাধাৰা এই যুৱতীগৰাকীয়ে মোটামুটি প্ৰতিফলন ঘটাইছে
কি কৰিব বিচাৰে, তেওঁ ৰাজনীতি কিয় কৰিব বিচাৰিছে, তেওঁ কি বিচাৰিছে মধ্য গুৱাহাটীত, যিখিনি সমস্যাৰ কথা কৈছে, ৰাজনৈতিক ক্ষেত্ৰখনলৈ তেওঁ কিয় আহিছে, ইমান ধুনীয়াকৈ কৈছে কথাখিনি। তাৰমানে আমাৰ যিটো নিউ জেনেৰেশ্যন, নতুন প্ৰজন্মটোৰ চিন্তাধাৰাটো বহুত বেলেগ। ডাঙৰৰ পৰা আচলতে সৰুৱে শিকে, কিন্তু আমাৰ এই ৰাজনীতিত এতিয়াৰ সাম্প্ৰতিক ৰাজনৈতিক এই ক্ষেত্ৰখনত বাৰু এনেকুৱা হৈছে নেকি যে আমাৰ সৰুৰ পৰাহে ডাঙৰে শিকিবলগীয়া এটা পৰিৱেশৰ উদ্ভৱ হৈছে? হয়, নিশ্চয়কৈ। তাৰমানে এতিয়া এনেকুৱা হৈছে আপোনাৰ যে মানুহ এজন যদি নতুনকৈ ৰাজনীতিত প্ৰৱেশ কৰিছে, মুখ্যমন্ত্ৰী মহোদয়ে হওক বা যিকোনো দলৰে আপোনাৰ নেতা পাইলট নেতা নহওক, উৎসাহ দিব লাগে। উৎসাহ দিয়াৰ পৰিৱৰ্তে এই যিবোৰ কাণ্ড কাৰখানা আমাৰ হোৱা দেখিছোঁ, আমি গুৱাহাটীৰ বাসিন্দা যিহেতু আমি দেখিছোঁ, এই যোৱা দিনকেইটাত পোনপ্ৰথমবাৰৰ বাবে কুংকিয়ে আপোনাৰ এটা ভিডিঅ' এআইৰ জৰিয়তে কোনোবা বিজেপি সমৰ্থকে এআই ইউজ কৰি পেলাই আপোনাৰ সেই ভিডিঅ'টো বনাই দিলে যে আপোনাৰ এই মাংস খোৱা যিটো আপোনাৰ এটা অভিযোগ উত্থাপন হৈছিল, তাৰপিছত বনাই দিলে। তাৰ পাছত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল, মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া সংবাদ মাধ্যমৰ ওচৰত গ'লে কুংকিৰ কথা কয়। কুংকিক লৈ ইমান শংকিত কিয় হৈছে? বিজয় গুপ্তা ডাঙৰীয়াই যদি সঁচা অৰ্থত জনসাধাৰণৰ লগত থাকি সেই সময়ত মধ্য গুৱাহাটীত কাম কৰিছে, তেনে শংকিত হোৱাৰ কোনো কথাই নাই। যদি শংকিত হোৱাৰ এই মুহূৰ্তত যি দেখিছোঁ আমি, আমাৰ প্ৰেক্ষাপটত আমি যি দেখিছোঁ আজিৰ দিনত, যে কুংকি আপুনি 15 দিন হৈছে, আপুনি কোৱাৰ দৰে 15 দিন ৰাজনৈতিক পথাৰখনত ভৰি দিয়া মাত্ৰ 15 দিন হোৱা ছোৱালীজনী, যুৱতীজনীয়ে এনেকৈ আগবাঢ়ি আহিছে। আমি উৎসাহ উদ্দীপনা দিয়াৰ পৰিৱৰ্তে তেখেতক এনেকুৱা ধৰণৰ ব্যক্তিগত আক্ৰমণ কৰিছে। তেখেতে মাকে কি খায়, দেউতাকে কি খায়, এই এনেকুৱা ধৰণৰ ব্যক্তিগত আক্ৰমণ কৰাৰ পৰিৱৰ্তে যদি চৰকাৰখনে ভাবিলে হয় যে আমি কৰ্মৰ ওপৰত বিজেপি চৰকাৰখনে কাম কৰিছে, আপোনালোকে আমাৰ বিজয় গুপ্তাক ভোট দিয়ক, তেনেকৈও যদি ক'লে হয়, তেনেহ'লে ক'ৰবাত নহয় ক'ৰবাত আমাৰ মনত এটা যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমি ভাবিলোঁ হয় যে ঠিক আছে। কিন্তু এই 26 বছৰীয়া যুৱতীজনীৰ লগত যি এআই ভিডিঅ' বনাই যে তেওঁৰ পৰিয়ালক বদনাম কৰা, যি কাণ্ড কাৰখানা কৰি আছে, আৰু মুখ্যমন্ত্ৰী মহোদয়ে হাত উজান দিছে এইবোৰত, সংবাদ মাধ্যমক মাতি সংবাদ মাধ্যমৰ আগত এনেকুৱা ধৰণৰ বক্তব্য। যুৱ প্ৰজন্মই আজি প্ৰতিটো বস্তু সূক্ষ্মৰূপে নিৰীক্ষণ কৰি আছে, কোনটো শুদ্ধ কোনটো ভুল প্ৰত্যেকজন মানুহে জানে। আৰু মুখ্যমন্ত্ৰী এজন হয় এআই ভিডিঅ' হয় নে নহয় সেই বস্তুটো তেওঁ নাজানে নেকি? ইমান এটা গুৰু দায়িত্বত তেওঁ আছে ৰাজ্যৰ, অতিকৈ দুৰ্ভাগ্যজনক কথা। আৰু আপোনাক এটা কথা মই কওঁ, কুংকিয়ে যোনদিনা নিৰ্বাচনী প্ৰচাৰ সভা আৰম্ভ কৰিছিল, মই নিজে ব্যক্তিগতভাৱে সামাজিক মাধ্যমত চাইছোঁ অলপ আগতে, কুংকিৰ ফেচবুকত ফলোৱাৰ আছিল 5000। আজি 15 দিন পিছত, 15 দিন হৈছে কেৱল মাত্ৰ দেই, 15 দিন পিছত আজি 1,20,000 ফলোৱাৰ তেখেতৰ হৈছে। কিন্তু সমান্তৰালভাৱে বিজয় গুপ্তা ডাঙৰীয়াৰ যি ফলোৱাৰ আছিলে, তেখেতক 5-6 হাজাৰ বঢ়াৰ বাহিৰে একো হোৱা দেখা নাই। তাৰমানে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে সকলোৱে কুংকিক কিন্তু আঁকোৱালি লৈছে, কাৰণ সামাজিক মাধ্যমৰ আজিৰ দিন। সামাজিক মাধ্যমে যদি কুংকিৰ এনেকুৱা ধৰণৰ এই কুংকিৰ লগত যি নিকৃষ্ট কাণ্ড হ'ল, আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে লাজ পাইছোঁ, আৰু এনেকুৱা হোৱাটো অনুচিত। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, আপোনালোকে আঁচনি দিছে, আপোনালোকে কাম কৰিছে, তাৰ কাৰণে আপুনি ভোট বিচাৰক, তাতে কাৰো ক'বলগীয়া নাই। কিন্তু যদি আপুনি ভাবিছে কাৰোবাক মাকক কাৰোবাৰ দেউতাকক ব্যক্তিগত আক্ৰমণ কৰি কোনে কি খায় নাখায় সেইবোৰ দেখাই যদি আপোনালোকে ভাবিছে যে আমি এওঁৰ পৰিস্থিতিটো বেয়া কৰিম আৰু যদি আমি পৰাজয়ৰ দিশে আমি ঠেলি দিম, তেনেহ'লে আপুনি মূৰ্খৰ চকত বাস কৰিছে। এইটো কথা স্পষ্ট। মই সুকুমাৰক ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, সুকুমাৰে যিকেইটা কথা কৈছে সঁচা কথা। আজিৰ দিনটোতো আনকি মুখ্যমন্ত্ৰীয়ে যোৱা এই 4 দিন ধৰি ধাৰাবাহিকভাৱে প্ৰায় প্ৰত্যেকটো জেগাতেই এই যুৱতীগৰাকীক এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। মই 3টা বক্তব্য মুখ্যমন্ত্ৰীক কণ্টিনিউ আপোনালোকক দেখুৱাব বিচাৰোঁ। যোৰহাটত তেখেতে কেনেধৰণে কথা কৈছিল এই কুংকি চৌধুৰীৰ সন্দৰ্ভত, তাৰপিছত আজিৰ দিনটোত উজনি আৰু নামনি 2টা জেগাত তেখেতৰ 2টা বক্তব্য চাওকচোন আপোনালোকে। হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব, ময়ো এঘৰি যুঁজিম। অসমত এনেকে গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব। ইয়াত আইন আছে, 3 বছৰ জেল হয়। কোন এইটো ওলালে চৌধুৰী? গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয়? আৰু বাপেকে মাটিও দখল কৰে। মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে, তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে। এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ
এনেই সমৰ্থন কৰিব নালাগে। আৰে জেন জি ওলাইছে, জেন জিয়ে গৰু খায় নেকি? মোক এইবিলাক নকবাই। গৰুৰ মাংস খোৱাৰ কথা শুনিলে একদম এনেকে হৈ যায়। নিৰ্মলা সীতাৰমণৰ হাজবেণ্ডৰ ইয়াত কি সম্পৰ্ক? কুংকি চৌধুৰীয়েতো বাপেক মাকে গৰুৰ মাংস খায়। আমি অপেনলি বিৰোধিতা কৰিম। যি ঘৰত অসমত সত্ৰাধিকাৰ আছে, অসমত কামাখ্যা মন্দিৰ আছে, গৰুৰ মাংস খাব দিম আমি? মই মিয়াকে গৰুৰ মাংস খোৱা বন্ধ কৰাইছো, আৰু এইবাৰ খুনকি চৌধুৰী গৰুৰ মাংস খাব দিম নেকি? তেওঁ যদি কয় দেউতা মা মোৰ নহয়, মই তেওঁৰ লগত আছো। তেওঁ কওক যে মোৰ দেউতা মাই গৰুৰ মাংস খাই, মই এজন সনাতনী হিন্দু, মই দেউতা মাক ডিজন কৰিছো। কালিৰ পৰা কি কৈ আছে যে মোৰ ককা দেউতাই সংবিধানত চহী কৰিছিল, সেইখন সংবিধানতেতো লিখা আছে গৰুৰ মাংস খাব নালাগে বুলি। ৰাইজক ক'ব লাগে দেউতা মাক মই এৰি দিলো, গৰুৰ মাংস খোৱা পাৰ্টিৰ লগত আমি নাই। আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক? গৰুৰ মাংসক আমি পূজা কৰো। অসমত মাজুলী আছে, কামাখ্যা মন্দিৰ আছে, বটদ্ৰৱা থান আছে। ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছো। বাকী চব মই মানিম, গৰুৰ মাংস খোৱা মই নামানো। এইটো কোন হয়? কি বাহাদুৰি দেখাই আছে? আমি কি হিন্দু মানুহবোৰ মৰি গলো? কি কথা কয় এইবিলাক? লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে। আজি হিন্দু মানুহক অপমান কৰি আছে, বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে। আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায়। মই পৃথিৱীক টাৰ্গেট কৰিম। এজন মুখ্যমন্ত্ৰী, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আৰু মুখ্যমন্ত্ৰীৰ কথা কোৱাৰ ভাজ চাওকচোন। ইমান মানে তললৈ নামি গৈছে নহয় মানুহজন, ক্ষমতাৰ মানে মাথাত ধৰিছে বুলি কয় যে, ক্ষমতা মাথাত ধৰিছে। অকণ গাম্ভীৰ্যতাহীন এনেকুৱা মুখ্যমন্ত্ৰী চাগে কোনো দেশে কোনো আজিলৈকে ফেচ কৰা নাই। গৰুৰ মাংস নহ'ব ঈদত। এয়া আছিল তেখেতে যোৰহাটত দিয়া বক্তব্য। আৰু দুটা বক্তব্য আছে, মই পিছত দেখুৱাম আপোনালোকক। কিন্তু এই বক্তব্যখিনি দেখাৰ পিছত মই এইটোৱে ক'ব পাৰোঁ দৰ্শকসকলক যে এজনী যুৱতীক তেওঁ নিৰ্বাচনত জয়ী হ'বনে পৰাজয় বৰণ কৰিব আমি 4 মে'ত গম পাম। কিন্তু তেওঁ নৈতিকভাৱে যে নিৰ্বাচনৰ আগত জয়ী হৈছে, মুখ্যমন্ত্ৰীৰ এই বক্তব্যখিনি তাৰ প্ৰমাণ দিছে। গো মাংস খোৱা এজনীক আমি সমৰ্থন কৰিম নেকি বুলি কৈছে। ছোৱালীজনীয়ে গো মাংস খোৱা কথা ক'তো আমি এতিয়ালৈকে দেখাও নাই, শুনাও নাই, তেওঁ নিজেও কোৱা নাই। মাকৰ কথাটো আছিল, আকৌ মাকৰ পৰা আহি তেওঁ ফেমিলিক টানিলে, তাৰপিছত দেউতাকক টানিলে। মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ ৰাজহুৱাকৈ কওক যে মই মোৰ পিতৃ মাতৃক ত্যাগ কৰিছোঁ, মই এৰি দিছোঁ, ৰাজহুৱাকৈ ক'বলৈ কৈছে। ৰাজনীতিৰ কাৰণেই নিজৰ পিতৃ মাতৃক নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থীয়ে ত্যাগ কৰিবলৈ পৰামৰ্শ দিছে আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা নিৰ্বাচনৰ প্ৰাৰ্থী হোৱা এজনী ছোৱালীক ৰাজ্যৰ মুৰব্বীগৰাকীয়ে সমালোচনাৰে থকা সৰকা কৰিবলৈ গৈ পিতৃ মাতৃকেই ত্যাগ কৰাৰ কথা কৈছে। এইটো ৰাজনীতি আমি কি বিচাৰোঁ? আমাৰ নতুন প্ৰজন্মটোক আমি ইয়াক কি শিকাইছোঁ? তেওঁলোকক আমি ক'ব লাগিছিল কি? তেখেতে ক'ব লাগিছিল কি যে মই বেলেগ এটা ৰাজনৈতিক দলৰ মুৰব্বী, মই মুখ্যমন্ত্ৰী, মোৰ তেওঁলৈ শুভেচ্ছা আছে, কিন্তু মই তেওঁক সহায় কৰিব নোৱাৰোঁ। তেওঁ বিৰোধী দল এটাৰ পৰা প্ৰাৰ্থী হৈছে, মোৰ অভিনন্দন থাকিল। নতুন প্ৰজন্মৰ শিক্ষিত ছোৱালী এজনী ৰাজনীতিলৈ আহিছে, আমি আদৰণি জনাইছোঁ। তেখেতৰ বক্তব্য হ'ব লাগিছিল হয়তো এইখিনিয়ে, কিন্তু তাকে নহৈ তেওঁ কৈছে কোনবিলাক কথা, কেনেকৈ ওলাইছে এই কথা সোপা মুখেদি, কি পৰ্যায়ত মুখৰ অভিব্যক্তি চাওক আপোনালোকে, কি পৰ্যায়ত তেওঁ আক্ৰোশ প্ৰতিশোধমূলকভাৱে কথা কৈছে। তেওঁ নিজৰ সমষ্টিত দেউতাকৰ বিশ্ববিদ্যালয় আছে, মাটি দখল কৰিছে বোলে। আপুনি 5 বছৰ মুখ্যমন্ত্ৰী, তাৰ আগত
আপুনি 20 বছৰ আপুনি মন্ত্ৰী হৈ আছিল ক'ত আছিল আপুনি তেতিয়াহ'লে মই আপোনাক প্ৰশ্ন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় আপুনি এই 5 বছৰত যদি মাটি দখল কৰিছিল কেনেহ'লে আপুনি ইমান যে বেদখলমুক্ত উচ্ছেদ কৰি আছিল কিয় আপুনি তাত উচ্ছেদ চলোৱা নাছিল এই নিৰ্বাচনৰ সময়ত আপোনাৰ সেই কথাটো কিয় মুখলৈ আহিল মাটি দখল কৰিছে বুলি মাত নামাতিলে এক্সেক্টলি মাত কিয় নামাতিলে 20 বছৰ মন্ত্ৰী হৈ আছিল আপোনাৰ সমষ্টিত যদি তেওঁ মাটি দখল কৰিছে আপুনি কিয় উচ্ছেদ কৰা নাছিল তেওঁ কিয় জেলত ভৰোৱা নাছিল আজি এই সৰু ছোৱালীজনীক তেনেকৈ ভাবুকি দিছে ৰাজনৈতিক তেনেকৈ প্ৰতিশোধ ল'বলৈ যায় এয়া আপুনি মুখ্যমন্ত্ৰীৰ আসনৰ পৰা এগৰাকী উঠি অহা প্ৰজন্মৰ প্ৰতি দিয়া আচৰণ আৰু নতুন প্ৰজন্মটোক আপুনি আগুৱাই নিয়াৰ কথা কয় এইটো মানসিকতাৰে এইটো মেণ্টেলিটি দেখুৱাই নতুন প্ৰজন্মক আপুনি ৰাজনৈতিক ক্ষেত্ৰখনলৈ মাতিব সেই ভদ্ৰ ছোৱালীজনী আপুনি অন্তত আৰু অন্যায় হোৱা কথা কোৱাৰ পৰা বন্ধ কৰক আজিও আপুনি কৈ আছে মই দৰ্শকসকলক দেখুৱাম সেই বক্তব্যখিনি আজিৰ দিনটোতো আনকি এই নতুন প্ৰজন্মৰ যিগৰাকী প্ৰাৰ্থী মধ্য গুৱাহাটী তেওঁৰ বিৰুদ্ধে আৰু কিছু বক্তব্য ৰাখিছিল এবাৰ একেলগে সেই দুইটা বক্তব্য মই দেখুৱাই লৈছোঁ জাতীয় পৰিষদে কাক টিকট দি আছে যি হিন্দুৱে গৰু খায় তাকে অসম জাতীয় পৰিষদে টিকট দিয়ে অসম জাতীয় পৰিষদে কাক টিকট দি আছে যি হিন্দুৱে গৰু খায় তাকে অসম জাতীয় পৰিষদে টিকট দিয়ে মইতো ডাইৰেক্ট বেয়া পাওঁ সেইকাৰণে মই কওঁ যে গৰু নাখাবি বাই মহ তই খা আৰু এইবিলাক কথাটো মই ডাইৰেক্ট কওঁ মইতো লুকাই নকওঁ গতিকে সি এজিপিৰ MLA হওক বিজেপিৰ MLA হওক গৰু খোৱাটো বেয়া কথা ভাই মহাত্মা গান্ধীয়ে কৈ গৈছে হৰে কৃষ্ণ ডেকাই ঘৰত কি খায় আমিতো চোৱা নাই কিন্তু এই কেণ্ডিডেটজনীৰ দেউতাক মাকে গৰু খাই থকা ইনষ্টাগ্ৰামত ফটো আছে এইবিলাক হৰে কৃষ্ণ ডেকাৰ ডাঙৰ জামেলাটো কি আপোনালোকে মই ইউজুৱেলি মানুহৰ এগেইনষ্টত নকওঁ হৰে কৃষ্ণ ডেকাই আছিল অসমৰ গুপ্ত হত্যাৰ নায়ক অসমত যেতিয়া গুপ্ত হত্যা চলিছিল হৰে কৃষ্ণ ডেকা DGP আছিল শ্ৰীবাস্তৱ ADGPহে আছিল কেমুফ্লেজ কৰি শ্ৰীবাস্তৱৰ নামটো বেছি ওলাই গ'ল হৰে কৃষ্ণ ডেকাৰ নামটো নোলা আৰু এওঁলোকৰ ল'ৰা ছোৱালী ফৰেনত পঢ়ে ফৰেনত থাকে গতিকে টেনশ্যনে নাই ইয়াত যি হয় হওক মইতো ডাইৰেক্ট মই বৈকুণ্ঠৰ কাষলৈ আহিছোঁ বৈকুণ্ঠ হৰে কৃষ্ণ ডেকাৰ কথাটো এই কাৰণেই আহিলে যে হৰে কৃষ্ণ ডেকাই কুংকিৰ হৈ পেলাই মানে থিয় দিছিল গতিকে তেওঁ অকল গৰু মাংসতে সীমাবদ্ধ নাথাকি হৰে কৃষ্ণ ডেকাকো এতিয়া তেওঁ এই ক্ষেত্ৰত আক্ৰমণ কৰিছে সেইটো তেখেতৰ বাৰু কথা মোৰ ক'বলগীয়া একো নাই কিন্তু যিখন ফটোৰ কথা তেওঁ বাৰে বাৰে কৈ আছে সেই ফটোখন ভুৱা বুলি আৰু স্বয়ং মাকে ইমান ভদ্ৰ ভাষাত গোটেই কথাখিনি কোৱাৰ পিছত যে আজিৰ টেকন'লজিৰ যুগত চালেই হ'ল যে সেইখন সঁচা নে মিছা আৰু সেইটো আমি এটা প্ৰতিবেদনত আমি দেখুৱাই দিছিলোঁ যে আচলতে সেয়া গৰু মাংস নে যে সেইখন এখন AI জেনেৰেটেড ফটো নে সঁচাকৈ সেইটো কি আছিল সকলোখিনি তাৰপিছতো যে মুখ্যমন্ত্ৰীয়ে যে অনবৰত মিছা প্ৰচাৰ এটা কৰি আছে যে গৰু মাংস খোৱা বুলি তুমি কি বুলি ভাবা যে মুখ্যমন্ত্ৰী কিয় এনেধৰণে এটা প্ৰচাৰত লাগি আছে মানে এতিয়া যিটো দেখিছোঁ পৰিৱেশটো মানে বিজেপি আৰু কংগ্ৰেছ বিজেপিয়ে যদি যিখিনি বেয়া কাম কৰে সেইখিনি যদি আপুনি সমৰ্থন কৰে তেওঁলোকৰ কাৰণে ভাল তেওঁলোকে এটা কাম কৰিলে যে গৌৰৱ গগৈ হেলিকপ্টাৰৰ পৰা নামোতে গৌৰৱ গগৈৰ মানে হেলিকপ্টাৰখনত এটা মদৰ বটল লগাই দিলে AI ভিডিঅ' কৰি আৰু ফেচবুক চালে আপোনালোকে গম পাব যে কিছু সংখ্যক মানুহে যেতিয়া সেইটো বস্তু শ্বেয়াৰ মাৰে গম পাই যোৱা যায় যে বিজেপিৰ অফিচৰ পৰা IT চেলৰ পৰা এই কামটো কৰা হৈছে কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা তাত বিফল হ'ল তেওঁলোক কি কাৰণে তাৰ অলপ সময়ৰ আগত সেই যিজন ল'ৰাই মেইন ভিডিঅ'টো দিছিল সেই ল'ৰাজনৰ ভিডিঅ'টো গোটেই অসমত অলৰেডি প্ৰচাৰ হৈ গৈছিলে মানে সেই ভিডিঅ'টো তেওঁ এজন ব্লগাৰ গতিকে এনেকুৱা মিছাৰ আশ্ৰয় মানুহে কেতিয়া লয় যেতিয়া মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায় যেতিয়া মানুহক আশ্বস্ত কৰিব নোৱাৰে কামৰ জৰিয়তে নিজৰ কৰ্মৰে যেতিয়া আশ্বস্ত কৰিব নোৱাৰে তেতিয়া মানুহে কি কৰে অন্য পথ বিচাৰি লয় এতিয়া আপুনি ৰাজনীতি বুলি ক'লে কোনে ৰাজনীতি কৰা নাই ধাৰ্মিক ব্যক্তিসকলৰ পৰা আদি কৰি শিল্পী কলা কৌশলী ব্লগাৰ যোন য'ত যেনেকৈ আছে মুঠতে গণতান্ত্ৰিক উৎসৱটোত
গণতান্ত্ৰিক উৎসৱ গণতন্ত্ৰৰ আমাৰ ৰাইজৰ গোটেই এই 5 বছৰ বা প্ৰজন্মৰ এটাৰ স্বাৰ্থ জড়িত হৈ থাকে সেই কথাবোৰ নাভাবি মানুহে কি কৰি আছে কোনোবা 5,000 টকাত বিক্ৰী কৰিছে কোনোবা 500 টকাত বিক্ৰী কৰিছে কোনোবা আকৌ মদৰ বটল এটাতে বিক্ৰী যাব কিন্তু তাৰ পৰিৱৰ্তে আপুনি যদি যুৱ প্ৰজন্মক চাই যুৱ প্ৰজন্মই আজি এটা সাংঘাতিক ধৰণে সাংগঠনিকভাৱে তোৰ পৰা জোৰা লাগি পৰুৱাৰ দৰে তোৰ পৰা জোৰা লাগি এটা স্থিতি গ্ৰহণ কৰিছে যিটো স্থিতি হিমন্ত বিশ্ব শৰ্মা নিচিনা ব্যক্তিয়ে অতি শংকিত হৈছে শংকিত এটা কাৰণে হৈছে কিছুমান মানুহ আছে শাসনটো গোটেই জীৱন তেওঁলোকে বিচাৰে তেওঁ যিহেতু অলৰেডি ইমান দিন ৰজা হৈ আছে তেওঁ ভাল কামো আছে মই নাই বুলি নকওঁ কিন্তু যেতিয়া তেওঁ শাসনৰ পৰা হয়তো ভাবিছে যে পুলিতেই যদি মানে কলিতেই যদি মুহাৰি পেলাব পাৰি কিছুমান বস্তু নিশ্চিতভাৱে ভৱিষ্যতে তেওঁলোকৰ কাৰণে পথটো সুগম হৈ থাকিব আৰু কেইজনমান আঞ্চলিকতাবাদী নেতা নিমাতী কন্যাক তেওঁলোকে লগত লৈ লৈছে যদি উজনিত আঞ্চলিকতাবাদীৰ কথা কৈছে নামনিত আকৌ সেই বেলেগ ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে উজনিত যদি কৈছে গৰু মাংস খাব নালাগে নামনিত কৈছে গৰু মাংস খোৱাটো লৈ মোৰ কি প্ৰব্লেম আছে আপোনালোকে খাব পাৰে গতিকে এই ধৰণৰ পৰিৱেশবোৰ যেতিয়া সৃষ্টি হৈ থাকিব তেতিয়া মানুহ বিভ্ৰান্ত হৈ গৈছে এতিয়া সচেতন মহল যিবিলাক সচেতন ব্যক্তি আছে তেওঁলোকে এতিয়াৰ পৰা মোৰ ভাল লাগিছে আজি কুংকি নামৰ ছোৱালীজনী কেইদিন হৈছে অহা কুংকি কোনোবাই জানে নেকি কোনেও নাজানে ইনফেক্ট মই নাজানো য়েছ মই নাজানো মই কুংকিক প্ৰথম যেতিয়া দেখিছিলোঁ যেতিয়া চাইছিলোঁ যে যুৱ প্ৰজন্মৰ এগৰাকী ছোৱালী ওলাই আহিছে নৰ্মেল তেনেকৈ চলি আছিলে তেতিয়া যেতিয়া মানুহে যুৱ প্ৰজন্মৰ এই যিটো ধাৰা এই ধাৰাটোত যেতিয়া কুংকিয়ে পইচা বিলোৱা নাই কুংকিয়ে মানে এই যে বিলাসিতাৰে একদম মানে গাড়ী চাৰি লৈ ফুল চুল দলিয়াই জেচিবি লৈতো তেওঁ একো প্ৰচাৰ কৰা নাই নৰ্মেল এটা প্ৰচাৰ কৰি আছে ছোৱালীজনীয়ে লগত কৰবাৰ পৰা অসমৰ জাতি মাটি অসমৰ স্বাভিমান থকা যুৱক যুৱতীখিনি আহি কুংকিৰ পক্ষত থিয় দিছে সেয়া ফেচবুকতেই হওক সেয়া গুৱাহাটীৰ মাজতেই হওক মই এজন ল'ৰাক দেখিছোঁ সি ৰাতিয়ে দিনে কুংকিক লাইভ দি ঘূৰি ফুৰিছে কৈছে যে আমি যুৱ প্ৰজন্মটোক সমৰ্থন কৰিব লাগে আৰু গণতান্ত্ৰিক দেশ এখনত ফেচিষ্টবাদ যেনেধৰণে চলাইছে মোৰ ইমান দুখ লাগি আছে এইকেইদিন দেখি প্ৰচাৰ চলাব যাব নিদিয়ে আৰে প্ৰচাৰ চলাব যাব নিদিব কিয় এটা কথা একদম স্পষ্টভাৱে চাওক আপোনালোকে ৰাজনৈতিক ব্যক্তিবিলাকৰ ঘৰত যেতিয়া ইণ্টাৰভিউ ল'বলৈ যায় সাংবাদিকবিলাকে ঘৰটোৰ পৰিৱেশ চাব 500 টকাত বিক্ৰী হোৱা ভোটাৰসকলক কৈছোঁ ঘৰটোৰ পৰিৱেশ চাব নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহোঁতে তেওঁলোকে হেলিকপ্টাৰে আহিব নহ'লে কিয়া কাৰ্নিভেল বা ফৰ্চুনাৰ জাতীয় গাড়ীত আহি আপোনালোকক সম্ভাষণ দিব তেওঁলোকৰ ওচৰত ফেন চেন সকলোখিনি ব্যৱস্থা AC খাব কি তালৈকে ব্যৱস্থা থাকে কিন্তু আমাৰ জনতাখিনিয়ে ভোট দি দিয়ে 5 বছৰৰ কাৰণে তেওঁলোকে ঘটি লয় আজি ত্ৰিদীপহঁতে কৈছে সকলোৱে কৈছে যে তেওঁলোকৰ ইমানেই সম্পত্তি বৃদ্ধি হৈছে ইমান সম্পত্তি বৃদ্ধি হৈছে কেনেকৈ বৃদ্ধি হৈছে মই এটা কথা স্পষ্টভাৱে আজি কওঁ মই কোনোদিন ৰাজনৈতিক ব্যক্তিৰ নাম লৈ মই কথা ক'বলৈ বেয়া পাওঁ কাৰণ তেওঁলোকে ভাবি লয় যে আমুকৰ পৰা পইচা লৈছে চাগে বিৰোধী দলৰ পৰা কথা কৈ আছে কিন্তু মোৰ আটাইতকৈ দুখ লগা কথাটো হ'ল মই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক কৈছোঁ যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ সমষ্টিটোত ইমান বেয়া ৰাস্তা যে আছে তেওঁ বাৰু জ্ঞানচিক ব্লগাৰ বুলি কয় ঠিকেই আছে বাৰু আমি ব্লগাৰ বুলিয়ে ধৰিলোঁ তেওঁ এইবিলাক ডক্টৰেট উপাধিৰ মূল্য কিমান বুজি পায় নাপায় মই বহুত নাজানো মাজতে ইংলিছত দুই এটা কথা ক'লে কিন্তু ইমান বেয়া ৰাস্তা 20-25 বছৰ শাসন কৰিছে গোটেই পৰিয়ালটোৱে শাসন কৰিছে কিয় এইটো আমিতো কোৱা নাই আপুনি পইচা নঘটিব আপুনি একো নকৰক আপুনি ঘটক কিন্তু ৰাইজৰ বাবে সমাজখনৰ কাৰণে এই আদিবাসী মানুহখিনিৰ কাৰণে কিবা এটা কৰক আজি হয়তো হেমন্ত সোৰেনে ক'ৰবাত দেখিছে যে আদিবাসী জনতা ইয়াত সংকুত ইয়াত একো হোৱা নাই সেইকাৰণে তেওঁ হেলিকপ্টাৰ বাৰে বাৰে পেলাইছে ইমান টকা নিৰ্বাচনত ব্যয় কৰিবৰ কাৰণে কিছুমান পাৰ্টিটো কোনো ধৰণৰ ব্যৱসায় নাই একোৱেই নাই আমি ভৱিষ্যত প্ৰজন্মতে নিৰ্বাচনলৈ বা গণতান্ত্ৰিক শাসন ব্যৱস্থাটোলৈ আহিম বুলি ভাবিবই নোৱাৰে এতিয়া তাৰমানে এনেকুৱা এটা পৰিৱেশ কৰি দিছে লাঠি জুম ল'ব মানে একদম মাৰপিট ইয়াতে দেখিছোঁ একদম সোমাব নিদিয়ে তাৰমানে একদম খেদা মাৰি আৰে কালিলৈকে একে ককাই ভাই আমি এইখন অসমত বাস কৰি থাকিব লাগিব এই গুৱাহাটীত আজি গুপ্তা নামৰ ব্যক্তিজনক টিকট দিছে সেই গুপ্তা বাহিনীয়ে আজি গুৱাহাটীখন শোষিত কেনেকৈ কৰিছে সেইটো পৰে হিচাপ দিব পাৰোঁ আমি এটা ল'ৰাই MA পাছ BA পাছ ল'ৰাই ইয়াত 8,000 টকাৰ তলত কাম কৰি আছে 24 ঘণ্টালৈকে কিছুমানে ভয় ভাবুকেৰে কাম কৰায় উলিয়াই দিয়ে
এই ধৰণৰ বণিক গোষ্ঠীটোৱে আজি অসমীয়া জাতিৰ বুকুত কুঠাৰাঘাত কৰি আছে মইতো কোৱা নাই কোনোদিন যে বিজেপিয়ে এজনক ভাল প্ৰাৰ্থী দিছে বেয়া প্ৰাৰ্থী দিছে কিন্তু আজি ক'বলৈ বাধ্য হৈছোঁ আৰু এটা ষড়যন্ত্ৰৰ কথা মই কওঁ শুনক দেই খুব নিকৃষ্ট ষড়যন্ত্ৰ এইবিলাক মানুহে নকৰিব এটা সমষ্টিত মই নাম নকওঁ কাৰণ প্ৰচাৰ চলোৱা হ'ব এটা সমষ্টিত এজন ডাক্তৰ উঠিছে এজন ডাক্তৰ মানে ভাল শিক্ষিত ল'ৰা উঠিছে এজন আকৌ 3বাৰ মেট্ৰিক ফেইল কৰি পেলাই মানে মেট্ৰিক পাছ কৰি পেলাই 3বাৰ দি পেলাই তেওঁ ইলেকশ্যনত উঠিছে আগদিনালৈকে পদুম ফুলৰ আছিলে পিছদিনা টিকেট পাবৰ কাৰণে তেওঁ এজিপিলৈ গুচি আহিলে সেই যিজন মানে প্ৰাৰ্থী যিজন এজিপিৰ পৰা উঠিছে মেট্ৰিক 3বাৰ দি পেলাই পাছ কৰিছে তেওঁ কাৰণে ৰাষ্ট্ৰীয় নেতাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ ষ্টাৰ কেম্পেইনাৰ যাক কয় তেওঁ প্ৰচাৰৰ ওপৰত প্ৰচাৰ কৰিছে দুটা জনগোষ্ঠীৰ মাজত তেওঁলোকে এখন যুদ্ধ লগাই দিছে এজনক ৰাতিৰ ভিতৰত এজন মানুহ সৃষ্টি কৰিছে এটা জনগোষ্ঠীক বেয়াকৈ কৈছে আৰু বেয়াকৈ কৈ পেলাই এটা ৰাজনৈতিক দলৰ বুলি তেওঁ কৈ দিছে যে মই আমুক ৰাজনৈতিক দলৰ যে এই জনগোষ্ঠীটো একো কাম নাই আমুক তামুক বুলি কয় কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং কথা সেই জনগোষ্ঠীয় যিখিনি লিডাৰ সেই লিডাৰখিনি এতিয়ালৈকে সেই মানুহজনৰ ওপৰত এটা কেছো দিয়া নাই কিয় দিয়া নাই মই কৈয়ে দিছোঁ মিচিং জনগোষ্ঠীৰ লোকসকলক অপমান কৰিলে মই মানিব নোৱাৰোঁ মোক লাগে মই বিচাৰিছোঁ যে মিচিং জনগোষ্ঠীৰ লোকসকলক যিজন ল'ৰাই অপমান কৰিছে লখিমপুৰত তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয় কিয় গ্ৰেপ্তাৰ কৰা নাই এতিয়ালৈকে ইমান ষড়যন্ত্ৰ নিকৃষ্ট পৰ্যায়ৰ ষড়যন্ত্ৰ কৰিলে গণতান্ত্ৰিক শাসন ব্যৱস্থাটোৰ প্ৰতি আমাৰ কি ভাৱ থাকিব আৰু মই এইটো কথা প্ৰতিদিন টাইমৰ লাইভ শ্ব'ত কৈছোঁ অতি সোনকালে আমি মাত মাতি থকা মানুহখিনিৰ বিপদ অনিবাৰ্য সেইকাৰণে ঘৰত সদায় কওঁ ল'ৰাটোক সদায় মুখখন চাওঁতে কওঁ যে আমি খুব ভয় ভাবুকিৰ মাজত চলি আছোঁ খুব ভয় ভাবুকিৰ মাজত কেতিয়া তোৰ দেউতা হেৰাই যাব এই পৃথিৱীৰ পৰা বা কেতিয়া তোৰ মুখৰ ওচৰলৈ অহা ভাতকেইটা নাইকিয়া হৈ যাব সেইটো তই কেতিয়াও গম নাপায় সেইটো মনে কৈ থাকে কাৰণ জানো স্পষ্টকৈ কথা কোৱা মানুহক আজি যেনেধৰণে কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মই কাকো নেৰোঁ কাকো খাতি নকৰোঁ কিয় এইবিলাক নম্ৰ ভদ্ৰভাৱে কওক আপুনি কাম কৰিছে নাই কৰা বুলি কোৱা নাই নহয় আপোনালোকে কাম কৰিছে কিয় আপোনালোকে জনতাক আশ্বস্ত কৰিব নোৱাৰি এনেকুৱা ধৰণৰ পৰিৱেশ হৈছে ইমান সৰু ছোৱালীজনীক এনেধৰণে কথা কোৱাটো অসমৰ ৰাইজে ভাল পোৱা নাই এনেকুৱা ধৰণে কথা নক'ব ভৱিষ্যতে আপোনালোকৰ চৰণত ধৰিছোঁ প্ৰত্যেকজন যুৱ প্ৰজন্মৰ ভোটাৰক মই এটাই ক'ম কোন জিকিব কোন হাৰিব নাজানো কিন্তু যুৱ প্ৰজন্ম যে আজিৰ দিনত এক হৈছে পৰৱৰ্তী সময়ত যুৱ প্ৰজন্মই যে দেশ সলনি কৰিব সেই কথা স্পষ্ট আৰু এইখন যুঁজ আৰম্ভ হৈছে এই যুঁজৰ পৰিসমাপ্তি হ'ব ইয়াত ৰাৱণৰ বধ হ'ব বুলি মই আশা ৰাখোঁ মই ধন্যবাদ জনাইছোঁ বৈকুণ্ঠক পালতুৰামৰ কথা ওলাইছিল ৰাতিটোৰ ভিতৰতে দল বাগৰা কথা এতিয়া কিছুমান ক্ষেত্ৰত সঁচাকৈ এই নিৰ্বাচনটোত যেনেকৈ বক্তব্যৰ ক্ষেত্ৰত নেতাবিলাকৰ কিছুমান মন্তব্য ইমান জঘন্য আৰু বৰ্বৰ হৈছে পূৰ্বৰ সকলো অভিলেখ যেন ভংগ কৰিছে তেনেকুৱা হৈছে একেধৰণে ৰাজনৈতিক দল সলোৱাৰ ক্ষেত্ৰত যিটো বৈকুণ্ঠও কৈছে বা এওঁলোকেও প্ৰত্যেকেই কৈছে মোটামুটি যে ৰাতিটোৰ ভিতৰতে যে একদম ইটো দলৰ পৰা সিটো দললৈ গুচি গৈছে দিগ্গজ কেইবাগৰাকীও নেতাই তেনেকুৱা কৰিছে আৰু স্বয়ং প্ৰাক্তন সভাপতি দল এৰি পেলাই বেলেগ দলত যোগদান কৰি নিৰ্বাচনৰ প্ৰাৰ্থী হৈ আছে এতিয়া এই যে নতুন প্ৰজন্মটোৱে এইবিলাক তাৰমানে কি শিকিব যে অকল ক্ষমতাৰ কাৰণেই ৰাজনীতিটো অকল ক্ষমতা সৰ্বোচ্চ নেকি তাৰমানে বিধায়ক মন্ত্ৰী হ'বৰ কাৰণে নীতি আদৰ্শ বুলি কোনো কথাই নাথাকিব নেকি এই নিৰ্বাচনটোত নতুন প্ৰজন্মটোক সেইবিলাকো শিকোৱা নাইনে বাৰু ধন্যবাদ দাদা মই প্ৰথমতে বেলেগ কথা এটা ক'ব বিচাৰিছোঁ মই হিমন্ত বিশ্ব শৰ্মাৰ মানুহ এটা আক্ষেপ থাকি গ'ল তেওঁ এটা সোণালী সুযোগ হেৰাই পেলালে তেওঁ এবাৰ নিজকে এটা বিকাশ পুৰুষৰ এটা ইমেজ তৈয়াৰ এটা কৰিব পাৰিলে হয় যেনেকৈ 2014 চনত আগত নৰেন্দ্ৰ মোদী এটা বিকাশ পুৰুষ বুলি এটা যিটো ইমেজ কৰিছিলে তেওঁ পাৰিলে হয় তেওঁ এই 5 বছৰ যথেষ্ট কষ্ট কৰিছিলে কিছু উন্নয়নো হৈছে সেই উন্নয়নৰ যোগেদি তেওঁ জনতাৰ ওচৰত যাব পাৰিলে হয় তেওঁ সেইটো নকৰি হিন্দু মুছলিম গোমাংস তো নিজকে কিয় কট্টৰ হিন্দুত্ববাদী পৰিচয় দিবৰ কাৰণে চেষ্টা কৰিছে মোৰ বুজিবৰ কাৰণে দিগদাৰ হৈছে মই নিজে সংঘৰ লগত জড়িত স্বয়ংসেৱক মোৰ এইবোৰ কথা ভাল লগা নাই যেতিয়া আপোনাৰ বাবৰি মছজিদ ধ্বংস কৰোঁতে গোটেই দেশত যেতিয়া সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে আমাৰ অসমত হোৱা নাছিলে আমাৰ অসমৰ জনসাধাৰণে এইবোৰ পচন্দ নকৰে অসমৰ সেই সময়ৰ 90 দশকৰ যদি আমাৰ জ্যেষ্ঠ আমাৰ দেউতাসকলে সমৰ্থন কৰা নাছিলে আমাৰ এতিয়া নৱপ্ৰজন্মই নিশ্চয় এইবোৰ সমৰ্থন নকৰে আমি এতিয়া বিকাশৰ কথা ক'লে ভাল লাগিব এতিয়া লোনৰ ওপৰত লোন লৈ আছে লোন নোলোৱাকৈ কেনেকৈ ৰাজ্যখন চলাব পাৰি
সেইবোৰ কথা ক'লে ভাল লাগিব সেইবোৰ কোনো সেইবোৰ দিশৰ আদৰ্শ নাই কোনো বিকাশৰ কথা নাই অকল হিন্দু মুছলিম আৰু আপুনি যিটো দল সলোৱাৰ কথা কৈছে হঠাতে আহি আপোনাৰ আগমুহূৰ্তলৈ গালি পাৰি আছে আপোনাৰ পিছ মুহূৰ্তত টিকেট পাইছে মানুহে ৰাতিৰ ভিতৰত নাইট ছুপাৰত টিকেট নাপায় কিন্তু বিজেপিত আহি পিনে আপোনাৰ দিছপুৰৰ দৰে সন্মানীয় সমষ্টিৰ বিধানসভাৰ টিকেট পায় য'ত আপোনাৰ বহুত তাৰে জয়ন্ত কুমাৰ দাসে ৩৫ বছৰ ধৰি তেওঁ দলৰ সংগঠন কৰি আছে তেখেতৰ মই ব্যক্তিগত সম্পৰ্ক মোৰ তেখেত মোৰ জ্যেষ্ঠ দাদাৰ দৰে তেখেতে ইমান কষ্ট কৰি সংগঠন কৰি আছে প্ৰত্যেকবাৰে তেখেতে যিটো বিজেপিৰ আপোনালোকৰ ছাৰ্ভে ৰিপৰ্ট বনোৱা বুলি কয় সেই ছাৰ্ভে ৰিপৰ্টত তেওঁ ১ নম্বৰত থাকে ৰাজ্যিক সভাপতিও কৈছে আপুনি ১ নম্বৰত আছে এতিয়া পদুবলৈ টিকেট কেনেকৈ দিলে তেওঁ ছাৰ্ভেত কেনেকৈ আহিলে তাৰপিছত শুনিলোঁ এটা বিশেষ ৰাজনৈতিক পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ বাবেহে তেখেতক টিকেট দিব লগা হ'ল সেই ৰাজনৈতিক পৰিস্থিতিৰ সৃষ্টি কাৰণে অকল দিছপুৰ সমষ্টি আছিলে নেকি তেখেতৰ নিজৰ গৃহ সমষ্টি মাৰ্ঘেৰিটা দিব পাৰে মাৰ্ঘেৰিটাৰ কাষত এটা নতুন সমষ্টি বনাইছে মাকুম তাতেও দিব পাৰে তেওঁ নগাঁও লোকসভা সমষ্টিৰ সাংসদ তাতে হিন্দু সমষ্টি ৪-৫টা মেজৰিটি সমষ্টি আছে তাতেও দিব পাৰে কিন্তু নিদিলে একমাত্ৰ নিদিলে কাৰণ জয়ন্ত কুমাৰ দাসে সত্য কথা কয় তেওঁ যেতিয়া অশোক চমৰ হয় কোনোৱে মাত মাতা নাছিলে তেতিয়া অকল জয়ন্ত কুমাৰ দাস আৰু মৃণাল শইকীয়াই মাত মাতিছিলে মাননীয় হিমন্ত বিশ্ব শৰ্মাই হৈ হুজুৰ কোৱা ব্যক্তিক ভাল নাপায় এতিয়া জয়ন্ত দাসৰ লগত যিখিনি খবৰ পাই আছোঁ যে তেওঁক দাদাৰ লগত যোনে প্ৰচাৰ কৰিছে দাদাই চিনি নাপায় সেই নৱপ্ৰজন্মসকলে যে নৱপ্ৰজন্মসকলৰো অতিষ্ঠ হৈ গৈছে যে কোনো আদৰ্শ নাই ৰাতিৰ ভিতৰতে আহি টিকেট পাই কোন ৰাতি আগলৈ গালি পাৰি আছে হঠাৎ আহি পেলাই বিজেপি সেইবোৰ কাৰণে আপোনাৰ জনসাধাৰণতকৈ নৱপ্ৰজন্ম অতিষ্ঠ হৈ পৰিছে ফেচবুকত দাদাৰ যিমান প্ৰচাৰ চলাই আছে দাদাই চিনি নাপায় আজি বাইক ৰেলীত খুব বেছি 100-200 মানুহ হোৱা কথা আছিলে আজি 1000-1000ৰ ওচৰা-ওচৰি বাইক কিন্তু সেইখিনি দাদাই কোনো যোগাযোগ কৰাই নাই আমাৰ অসমৰ এতিয়া কোন চৰকাৰ আহে নাহে সেইটো ডাঙৰ কথা নহয় আমি যুৱ প্ৰজন্ম এটা মূল্যবোধ শিকিব লাগে যে আয়াৰাম গায়াৰামৰ ৰাজনীতি নহয় এটা মূল্যবোধৰ ৰাজনীতি হওক কিহৰ আপোনাৰ গৰু মাংস কিহৰ হিন্দু মুছলিম এইবোৰ কথা কিহৰ পাতিব লাগে বিকাশৰ কথা পাতক মই সেইটোৱে বিচাৰোঁ একদম মই দীপাংকৰক ধন্যবাদ জনাইছোঁ ঠিকেই কৈছে মই ত্ৰিদীপৰ কাষলৈ আহিছোঁ ত্ৰিদীপ এই দীপাংকৰে কোৱা কথাটো বহুত মানুহে কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ হাতত এবাৰ ইমান সুযোগ আছিল যে তেওঁ যিখিনি উন্নয়ন কৰিছিল সেই কথাখিনি লৈ পেলাইও যদি তেওঁ নিৰ্বাচন কৰিলে মানে নামিলেহেঁতেন তেওঁ চাগে অনায়াসী জিকিলেহেঁতেন এতিয়া বিজেপি ভাল হোৱাতকৈ এই যোৱা কিছুদিনত তেওঁ যিবিলাক কাম কাজ কৰিছে এই যে এতিয়া প্ৰদ্যুৎ বৰদলৈৰ কথা ক'লে বা ভূপেন বৰাহঁতৰ যিবিলাক এনেকৈ ৰাতিটোৰ ভিতৰতে লৈ আহিছে সঁচাকৈ এইবিলাক কাম কাজৰ মানে মানুহৰ মাজত এটা ঘৃণা উপজাই দিছে যে নীতি আদৰ্শ বুলিবলৈ এতিয়া একো নাই তাৰমানে নিতুদা মই কথাটো এনেকৈ চাওঁ মানে ইমান সময়ত মই আটাইৰে বক্তৃতাবোৰ শুনিছোঁ মই ব্যক্তিগতভাৱে ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমত ৰাজনীতি কৰা এটা নিজস্ব কৌশল আছে আৰু সেই কৌশলটোৱে তেওঁ যোৱা 2-3 দিন ধৰি ব্যৱহাৰ কৰি আছে তেওঁ বাৰে বাৰে সাম্প্ৰদায়িক কথা গৰু মাংসৰ কথা এইবাবেই কৈ আছে যাতে এই মূল কথাবোৰ ধৰক সেই একেকেইটা দিনত অসমলৈ ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী আহিছে বা অসমলৈ গৌৰৱ গগৈ অখিল গগৈ লুৰিণ গগৈৰ সভাবোৰ হৈ আছে তেওঁলোকে তাত কিছুমান কথা উত্থাপন কৰিছে বা জ্বলন্ত যিকেইটা সমস্যা জাতীয় যিকেইটা সমস্যা 6 নং দফাত তেওঁলোক ব্যৰ্থ হৈছে জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যৰ্থতা আছে বিদেশী খেদাৰ ক্ষেত্ৰত ব্যৰ্থতা আছে এই প্ৰশ্নবোৰ যাতে উত্থাপন নহয় সেইবাবে তেওঁ সেই নেৰেটিভটো সৃষ্টি কৰিলে আৰু তাৰ পাছত আমি সাধাৰণতে ছ'চিয়েল মিডিয়াত যিটো ঢৌ সেই ঢৌত আমি উঠি বাঢ়ি গ'লোঁ গতিকে মই কথাটো তেনেকৈ বিশ্লেষণ কৰিব ভাল পাম এতিয়া মই আপোনাক আকৌ কেইটামান কথা মনত পেলাই দিওঁ এই কথাকেইটা কোৱাটো এইবাবে আজি জৰুৰী কাৰণ কেইদিনমান আৰু 2 দিন পাছতে আমি সকলোৱে ভোট দিবলৈ যাম মই আগতে যেতিয়া কথাখিনি ক'লোঁ তাৰ পাছত আপোনালোকৰ যিটো প্ৰতিদিন টাইমৰ কমেণ্ট বক্স তাত বহুতে গালি দিছে যে আমি বাওঁপন্থী বা আমি কংগ্ৰেছৰ সমৰ্থক মই এই কথাকেইটাও আজি নিৰ্বাচনৰ আগত স্পষ্ট কৰি দিওঁ এতিয়া মই যে অকণমান আগতে এই জুবিন নাথৰ কথা কৈছিলোঁ মাইগ্ৰেণ্ট ৱৰ্কাৰ জুবিন নাথৰ কথা ক'বলৈ মই বাওঁপন্থী হ'ব নালাগে মই কংগ্ৰেছৰ সমৰ্থকো হ'ব নালাগে এই কথাটো আমি আটাই বুজি পাব লাগে আমি ইয়াত এই কথা ক'ব অহা নাই যে যোৱা 5টা বছৰত বিজেপিয়ে চাকৰি দিয়া নাই দিছে বিজেপিয়ে চাকৰি আমি এই কথা খুব
ভাল লাগিলে গোটেই কথাখিনি শুনি। এটা কথা ক'ব বিচাৰোঁ যে তেওঁ যিটো মূল্য মানে মেইন টপিকছ সেইকেইটাৰ পৰা বাকী মানুহখিনিক আঁতৰাই ৰাখিবৰ কাৰণে, বাকী মানুহৰ মগজ বা চিন্তাধাৰাটোক আঁতৰাই ৰাখিবৰ কাৰণে এনেকুৱা ফটুৱা অদৰকাৰী কিছুমান কথা কয়, সাম্প্ৰদায়িকতা সৃষ্টি কৰিবলৈ চেষ্টা কৰে। আচলতে আমি সকলোৱে যিখিনি নতুনকৈ ভোটাৰ বা নতুন যিখিনি ৰাজনীতিৰ প্ৰতি আকৰ্ষিত মানুহ বা সকলো ব্যক্তি যিসকলে নতুনকৈ এতিয়া ভোট দিব, সেই আমি সকলোৱে কি বিচাৰোঁ? উন্নয়নৰ ৰাজনীতি বিচাৰোঁ, মূল্যবোধৰ ৰাজনীতি, নৈতিকতাবাদ, মানৱীয়তাবাদ, এনেকুৱাবোৰ বস্তুবোৰ বিচাৰোঁ যে ডেভেলপমেণ্ট হ'ব লাগে। কিন্তু এতিয়া কি হৈছে? এতিয়া অকল হিন্দু মুছলিম, গৰু মাংস, গো মাংস, ম'হ মাংস, মিথুন মাংস এইবিলাক। গতিকে ইমান নিকৃষ্ট মানসিকতাৰ এজন মুখ্যমন্ত্ৰী আমি ডিজাৰ্ভ নকৰোঁ। আমি বহুত ভাল শিক্ষিত আৰু এজন ভাল চিন্তাধাৰা ব্যক্তি আমি ডিজাৰ্ভ কৰোঁ। আমাৰ অসমখনে কেতিয়াও এটা কথা আমি খুব এইটো গুৰুত্বপূৰ্ণ কথা এজনে ক'লে যে বাবৰি মছজিদ যেতিয়া ভাঙিছিলে বা ভাঙি দিছিলে সেইটো সময়তো আমাৰ অসম মানুহে তাত কোনো মানে এগেইনষ্টত যোৱা নাছিলে। কাৰণ আমি সদায় সৰুৰ পৰা এইটো দেখি আহিছোঁ যে হিন্দু হওক মুছলিম হওক সকলো মানুহ অসমীয়া একেলগে থাকিব লাগে। মুছলিমসকলেও হেৰি কৰে, বিহু পালন কৰে, আমিও কেতিয়াবা ঈদ খাবলৈ যাওঁ। গতিকে এনেকুৱা ধৰণৰ বস্তুবোৰ সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি অসমত কেতিয়াও আগতে হোৱা নাছিলে। আৰু এই বস্তুটো যাতে নহওক, মানুহবোৰ জাগ্ৰত হওক। আৰু এটা মেইন পইণ্ট হৈছে সেইটো হৈছে আদৰ্শগত ৰাজনীতি হ'ব লাগে। প্লাছ তেওঁলোকে যিটো ভোট দিব সেইটো অকল পাৰ্টি চাই নহয়, প্ৰাৰ্থী চাই ভোট দিব। আৰু বিবেক ভোট হোৱাটো বহুত ইম্পৰ্টেণ্ট। ধন্যবাদ।